নমস্কাৰ, আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ আমাৰ এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মঙলবাৰে আছিলে হনুমান জয়ন্তী 23 এপ্ৰিলৰ দিনাখন। ভাবিলোঁ সোনকালে যাওঁ মন্দিৰলৈ চাকি জ্বলাবলৈ, কিন্তু দেখিলোঁ ইমান ভিৰ। উপায় নাহে, ৰ'দতে লাইন পাতিব লগা হৈ গ'ল। ছাতিও অনা নাছিলোঁ, সেইকাৰণে চাদৰখনেই মূৰত লৈ লৈছিলোঁ আৰু এনেকৈ লাইন পাতি অলপ আগবাঢ়ি গৈ আছিলোঁ। তাৰপিছত আমি কিনিলোঁ চাকি, ধূপ। আৰু পূজা থালিখন ইমান ধুনীয়াকৈ সজাই দিছিলে, ভাল লাগিছিলে। এনেকৈ লাইন পাতি আহি থাকোঁতে ফাইনেলি আমি পাই গ'লোঁ মন্দিৰত সোমাবলৈ, এণ্ট্ৰি কৰিব পাই গ'লোঁ আৰু মন্দিৰৰ ওচৰত আহি পাই ভাল লাগিলে। এখন ফেন চলি আছে, বতাহ খাই আছে। দেখিছে ৰাতিপুৱা ভাগতে ইমান মানুহ আহিছে, দেখিও ভাল লাগিছিল। আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে ফুলেৰে, তাকো দেখি খুব ভাল লাগিছিল। ভিতৰত যজ্ঞ আৰম্ভ হৈ গৈছিল, ৰাতিপুৱাৰ পৰা যজ্ঞ আৰম্ভ কৰি দিছিল। সেইও চাইও খুব ভাল লাগিলে। লাইন পাতি মন্দিৰৰ মেইন ভাগত পালোঁহি। জয় হনুমান। লগতে চাই বাবাৰ মূৰ্তিও আছিলে। আৰু এনেদৰে চাকি ধূপ জ্বলাই পিনি আমি গুচি আহিলোঁ। আজিলৈ ইমানে।